হেল্ল' গাইজ, বলক নলবাৰী ৰাসলৈ যাওঁ। আজি মোৰ প্ৰথম এইটো ব্লগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বলকচোন নলবাৰী ৰাসলৈ কেনেকুৱা দেখিবলৈ পাওঁ। ইয়াত ধুনীয়া লাইটেৰে সজাই তুলিছে আমাৰ নলবাৰী ৰাস। সঁচাকৈ বহুত ধুনীয়া লাগিছে। ধুনীয়াকৈ সজাই পৰাই তুলিছে আমাৰ নলবাৰী ৰাস। বহুত চাবলৈ বহুত ধুনীয়া হয়। নলবাৰী ৰাসত বহুত ল'ৰাই যায়, এটাই কাৰণ সেইটো হ'ল ধুনীয়া ছোৱালী দেখা পায়, বহুত ভাল লাগে। আমি চিধা হৰি মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ। সোমাই যাই দেখিলোঁ তাত বহুত মানুহ আছে আৰু আমি ভিতৰত গৈ দেখিলোঁ যে জুবিনদাৰ এটা মূৰ্তি ইমান ডাঙৰকৈ বনাই থৈছে। সঁচাকৈ দেখিবলৈ বহুত ভাল লগা হয়। তাত বহুতে ধুনীয়া ধুনীয়া চেলফি তুলিছে, ফটো তুলিছে। সঁচাকৈ ভাল লগা হয় এইটো। আৰু এইটো চাওক, ইমান ধুনীয়াকৈ বনাইছে এই দৃশ্যটো, দেখিবলৈ বহুত ভাল লগা হয়। বহুত মনোৰমা দৃশ্য, বহুত ভাল লাগিছে দেখি। ভিতৰৰ মন্দিৰটো ইমান ধুনীয়াকৈ লাইটেৰে সজাই তুলিছে, দেখিবলৈ সঁচাকৈ বহুত ভাল লগা হয়। সঁচাকৈ ভাল লাগিছে দেখি। তাৰপিছত আমি গ'লোঁ চাৰ্কাছ চাবলৈ। চাৰ্কাছত যাই দেখিলোঁ বা ইমান ধুনীয়া ডাঙৰ চকৰি এটা ঘূৰাই আছে। মানুহবিলাক উঠিছে আৰু সঁচাকৈ ভাল লাগিছে উঠি কিনে। এইখন দেখিছেনে কিবা সেই নাৱৰ নিচিনা ওপৰত যায় এবাৰ তলত যায়, সঁচাকৈ ভাল লগা। ধুনীয়া লাগিছে যাই কিনে। চাৰ্কাছটো দেখিও ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। ভিতৰত সৰু সৰু বাচ্চাই খেলিব পৰা বহুত ধুনীয়া ধুনীয়া খেল আছে। তাৰোপৰি চবচে এটা ডাঙৰ বস্তু হ'ল তাত গাড়ী ঘোঁৰাটো, বাইক আৰু চাৰিচকীয়া একেলাই ঘূৰাই, সেইটো বহুত ভাল লাগে। সঁচাকৈ নলবাৰী ৰাস বহুত চাবলগীয়া হয়। আজিলৈ ইমানে। মোৰ সৰু ব্লগটোৱে সকলোৱে আদৰি ল'ব আশা ৰাখিল। শেষত এই বাদামৰ দোকানখন দেখি ভাল লাগিল। তাত বাদাম খালোঁ, বগৰী খালোঁ, খাই লৈ আকৌ গুচি আহিলোঁ ঘৰলৈ। ভাল লাগিল নলবাৰী ৰাসলৈ গৈ। আজিলৈ ইমানে। সকলোৱে মৰম দিব বুলি আশা থাকিল। ধন্যবাদ। জয় অসম।